চৰকাৰী চিকিৎসালয়ত মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। চিকিৎসা সেৱাৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত কৃষক মুক্তি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হকৰ প্ৰতিক্ৰিয়া। শেহতীয়াকৈ চৰকাৰী চিকিৎসা সেৱাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি ছাত্ৰ মুক্তিৰ প্ৰতিক্ৰিয়া প্ৰকাশ। যি সময়ত জীৱদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে সেই সময়তে অসম চৰকাৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি 10 টকা ৰেজিষ্ট্ৰেশ্যন ফিজ 20 টকা কৰা হ'ল। বায়'কেমিষ্ট্ৰিৰ 107খন টেষ্টৰ ক্ষেত্ৰতো অধিক মূল্য বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্তসমূহ ৰাজবিৰোধীৰ লগতে দৰিদ্ৰ লোকসকলক জীয়াই থকাটো চৰকাৰে বিচৰা নাই বুলিও কৃষক মুক্তি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হকে কয়। নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ। অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে চিকিৎসা সেৱাৰ ক্ষেত্ৰত, এই আমি ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিন্দা জনাইছোঁ আৰু গভীৰ শোক প্ৰকাশ কৰিছোঁ যে যি সময়ত ৰাজ্যৰ নাগৰিকসকলে নিজৰ যি জীৱনদায়িনী ঔষধ কিনাৰ দিনক দিনে যি দাম বৃদ্ধি হৈ আছে, সেই সময়তে অসম চৰকাৰে হঠকাৰী সিদ্ধান্ত ল'লে যে আপোনাৰ 10 টকাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ 20 টকা কৰা হ'ল। বায়'কেমিষ্ট্ৰিৰ যিমানখিনি 107খন টেষ্ট মানুহ এজন মেডিকেলত ভৰ্তি হোৱাৰ লগে লগে আজিকালি প্ৰায়বোৰ ডক্টৰে আপোনাৰ লিভাৰ ফাংচন, কিডনি ফাংচন, ব্লাড টেষ্ট, CBC, RCB গোটেইবোৰ টেষ্ট প্ৰত্যেকজন ডক্টৰে এজন ৰোগীৰ ক্ষেত্ৰত দিয়ে। সেই ক্ষেত্ৰত যদি আপুনি চৰকাৰী চিকিৎসালয়ত আপুনি সেৱা ল'বলৈ যায়, তেতিয়াহ'লে আমি দেখিছোঁ বিগত দিনত অতি কম টকাৰে কৰিব পৰা গৈছে। ইতিমধ্যে দেখা গৈছে যে 107খন যি আপোনাৰ বায়'কেমিষ্ট্ৰি টেষ্ট আছে, তাতে কিছুমান টেষ্টৰ ক্ষেত্ৰত 200-300% গুণ বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ এখন আপোনাৰ লিভাৰ টেষ্টৰ যি আছিলে সেয়া আছিলে 450 টকা, সেয়া আপোনাৰ 1250 টকালৈকে বৃদ্ধি কৰিছে। আপোনাৰ সৰু কিডনিৰ ক্ৰেটিনাইন এখন টেষ্ট আছিলে 40 টকা, তাতে 150 টকা পৰ্যন্ত বৃদ্ধি কৰিছে। এই যে অসম চৰকাৰে যে সিদ্ধান্ত লৈছে, এয়া আপোনাৰ ৰাইজ বিৰোধী আৰু একেবাৰে দৰিদ্ৰ দুখীয়া লোকসকলক চৰকাৰে আচলতে জীয়াই থকাটো বিচৰা নাই। যদি চৰকাৰে জীয়াই থকাটো বিচাৰিলেহেঁতেন, তেতিয়াহ'লে অসম চৰকাৰে আয়ুষ্মান কাৰ্ড বন্ধ নকৰিলেহেঁতেন। আজি আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰত যিমান দৰিদ্ৰ দুখীয়া লোক আছে, তেখেতসকলে আগত যদি আয়ুষ্মান কাৰ্ড থকাৰ আগতে যদি কিবা চিকিৎসা অপাৰেশ্যন বা অস্ত্ৰোপচাৰ কৰিব গ'লে অসমৰ বাহিৰত চিকিৎসা ল'ব লাগিছিলে। কিন্তু দেখা গৈছে যে ব্যক্তিগত কিছু চিকিৎসালয়ত সেইবোৰ ফেচিলিটি চিকিৎসকসকলে পায়। যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত প্ৰেছ মিট যোগে জনাইছে যে প্ৰাইভেট চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সেৱাসমূহ বন্ধ কৰি দিয়া হৈছে। এয়া ৰোগীসকলে ৰাইজে উদ্বিগ্ন হৈছে, তেখেতসকলে ভয়ত আছে, ভয়ত ৰৈ আছে। আজি চিকিৎসা বুলি ক'লেই আপোনাৰ সৰু সুৰা চিকিৎসা হ'লেও কমপক্ষে 10,000 পৰা 15,000, 20,000 টকা টেষ্টৰ ক্ষেত্ৰতে যায়। সেই ক্ষেত্ৰত আয়ুষ্মান কাৰ্ড বন্ধ কৰি দিয়াটো অতি দুৰ্ভাগ্যজনক কথা। আমি দাবী জনাইছোঁ অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে আয়ুষ্মান কাৰ্ড আকৌ ব্যক্তিগত চিকিৎসালয়সমূহত দিয়ক। কাৰণ FMCHত আমাৰ বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত যদি আপোনালোকে যায়, এজন পেচেণ্টৰ যদি কিডনিৰ এখন পাতৰ আপোনাৰ কিডনিৰ পাতৰ এখনৰ যদি অস্ত্ৰোপচাৰ কৰিবলৈ যায়, তেতিয়াহ'লে চাব যে আপোনালোকে 3 মাহ পৰ্যন্ত অপাৰেশ্যন কৰাৰ কাৰণে অপেক্ষা কৰিব লাগে। আমি যদি সোধোঁ যে এমাহ পিছত কিয় নহ'ব, তেখেতসকলে ডক্টৰসকলে কয় যে নহয়, 3 মাহলৈকে অপাৰেশ্যন ভৰ্তি হৈ আছে, তাৰপিছত 3 মাহ পিছত তেখেতসকলে আপোনাৰ অপাৰেশ্যন অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰিব। এয়া চাওক, সেই ৰোগীজনৰ কি অৱস্থা হ'ব পাৰে, তেখেতৰ অৰ্থনৈতিক অৱস্থা কি হ'ব পাৰে। গতিকে এই যে চৰকাৰে যে সিদ্ধান্ত লৈছে, এই সিদ্ধান্তসমূহ বাতিল কৰিব লাগে আৰু আয়ুষ্মান কাৰ্ডৰ সেৱাসমূহ প্ৰত্যেকটো চৰকাৰী চিকিৎসালয়, বেচৰকাৰী চিকিৎসালয়সমূহত সেৱাসমূহ দিব লাগে।